একেবাৰে শেহতীয়া কিতাপ সেইখন হৈছে মূলা গাভৰুৰ ওপৰত মূলা গাভৰুৰ বিষয়ে অসমৰ মানুহে চবেই জানে কিন্তু মই ইংৰাজীত এইকাৰণেই লেখোঁ যাতে পৃথিৱীৰ গোটেইবিলাক জেগালৈ যাওক আৰু মই যিজন পাব্লিচাৰৰ হতুৱাই কৰাওঁ তেওঁৰ 142খন দেশত তেওঁৰ কিতাপ চলে গতিকে তাত হাৰ্ড কপিত হেৰি কৰিব পাৰে মোৰ আগৰ দুখন কিতাপো তেওঁলোকেই কৰিছে চন্দ্ৰপ্ৰভা শইকীয়ানী দ্য আইৰণ লেডি অফ আছাম সেইখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈ পেলাই টুইট কৰিছিলে এইখন মোৰ সেই একেটা পাব্লিচাৰৰ পৰা এইখন থাৰ্ড কিতাপ আচলতে তাৰ আগতে ব্লেছড ওৱান বুলি এখনো কৰিছে সেই কিতাপবিলাক আচলতে বাহিৰত হাৰ্ড কপিও পায় ছফ্ট কপিটো পাবই বাৰু আজিকালি ছফ্ট কপিৰ প্ৰব্লেম নাই গতিকে এই কিতাপখনৰ মই দুটা কথা ক'ব খুজিছোঁ আচলতে মূলা গাভৰুৰ বিষয়ে চবেই ভাবে যে অসমত চবেই জানে আচলতে সঁচা কথা ক'বলৈ গ'লে মূলা গাভৰুৰ ওপৰত গোটেইবিলাক চালোঁ তাত 1.5 পেজতকৈ ওপৰ ক'তোৱেই নাই গতিকে মই ভাবিলোঁ নাই মূলা গাভৰুৰ ওপৰত এখন কিতাপ লিখা দৰকাৰ অসমীয়া মানুহবিলাকে জানিলেও বাকী পৃথিৱীৰ মানুহে কোনেও নাজানে গতিকে মই আল্টিমেটলি আচলতে এইখন ঠিক মূলা গাভৰুৰ ওপৰতে নহয় সমসাময়িক তেওঁলোকৰ সেই সময়ৰ যিটো ছ'চিয়েল নৰ্ম বা যুদ্ধ বিগ্ৰহ সেই গোটেইবিলাকৰ ওপৰতে কৰি পেলাই লিখা হৈছে মই এই কিতাপখনত দুটা কথা মই কৈছোঁ যে এই কিতাপখনৰ গোটেই কথাবিলাক মই এইটো গেৰাণ্টি দিব নোৱাৰিলে সেইটো হৈছে কাৰণ সেই সময়ত হিষ্ট্ৰীত আচলতে যিহেতু নাই এটা লাইন হয়তো লিখিছে সেই এটা লাইনকে মই বঢ়াই পেলাই হয়তো 10 পেজ কৰিছোঁ ক'ৰবাত 1 পেজ কৰিছোঁ ক'ৰবাত 5 পেজ কৰিছোঁ তেনেকৈ যাওঁতে 271 পেজ হৈছে আৰু আশা ৰাখিলোঁ মানুহে এইখন কিতাপখন ভাল পাব অসমৰ বাহিৰৰ মানুহৰ কাৰণে বেছিকেলি লিখিলোঁ কাৰণ ইংৰাজী লিখিছোঁ আমাৰ অসমীয়া মানুহবিলাকে জানে যদি এইখন আগলৈ কোনোবাই অনুবাদ কৰে তেতিয়াহ'লে অসমীয়া সাধাৰণ অসমীয়া মানুহ যিখিনি অসমীয়াত পঢ়ি ভাল পায় তেওঁলোকেও পঢ়িব পাৰিব কিন্তু এইখন ইংৰাজী লিখিলেও মই খুব ক্লাছ 8ত পঢ়া ল'ৰাই হয়তো পঢ়িব পাৰিব কোনো বৰ বিশেষ অসুবিধা হ'ব নালাগে কাৰণ বাহিৰত একচেপ্ট ইংলেণ্ড বা তেনেকৈ যিখিনি কলনিয়েল কাণ্ট্ৰি আছিলে সেইখিনিক বাদ দি যিবিলাক কাণ্ট্ৰিত আছিলে খুব সাধাৰণ ইংৰাজী তেওঁলোকে বুজি পায় তেওঁলোকে খুব কমপ্লিকেটেড ইংৰাজী বুজি নাপায় গতিকে মই গোটেই বস্তুটো খুব সাধাৰণ ইংৰাজী লিখিবলৈ মই চেষ্টা কৰিছোঁ কিমান সফল হৈছোঁ মই নাজানো কিন্তু যিখন চন্দ্ৰপ্ৰভা শইকীয়ানীখন যেতিয়া মই কিতাপখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দিছিলোঁ তেতিয়া তেখেতে এটা কথা কৈছিলে মোক যে আনচাং হিৰ'ইন বা হিৰ'বিলাকৰ ওপৰত লিখিব লাগে আৰু সেইটোৰে মই অনুপ্ৰাণিত হৈছিলোঁ কাৰণ তেওঁ মোক 15 মিনিট সময় দিছিলে আৰু সেইকাৰণে মই ভাবিছিলোঁ এই কিতাপখন এইবাৰ মই মূলা গাভৰুৰ ওপৰত লিখিছোঁ আৰু মূলা গাভৰুৰ কিতাপখন যদি ৰাইজে সাদৰেৰে লয় তেতিয়াহ'লে মই হয়তো কনকলতাৰ ওপৰত নেক্সট কিতাপখন লিখিম নেক্সট নহ'ব এইটো থাৰ্ডখন হ'ব কাৰণ মাজত আৰু দুখন কিতাপ মোৰ আছে এতিয়া সেইখনৰ হয়তো আধা কিতাপ হৈ গৈছে ব্লেছড ওৱানৰ ছেকেণ্ড পাৰ্টটো আছে মোৰ এতিয়া সেইটোৱেই মই ইমিডিয়েটলি কৰিব লাগে